নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 4 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। কথা দি কথা নাৰাখিলে অখিল গগৈয়ে। সংখ্যালঘুক একত্ৰিত কৰাই প্ৰতিবাদস্থলীলৈ নাহিল অখিল গগৈ। কথা দি কথা নাৰাখিলে এইবাৰ অখিল গগৈয়ে আৰু সংখ্যালঘুক একত্ৰিত কৰাই প্ৰতিবাদস্থলীলৈ নাহিল অখিল গগৈ। সংখ্যালঘুৰ সৈতে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া অখিল গগৈয়ে এইবাৰ মিছা মাতিছে। সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈৰ অনুপস্থিতিৰ কথা মানি ল'ব পৰা নাই মুছলমান ৰাইজে আৰু হাজাৰ হাজাৰ ৰাইজক একত্ৰিত কৰি নাহিল সভালৈ এইবাৰ অখিল গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক যে এইবাৰ কথা দি কথা নাৰাখিলে অখিল গগৈয়ে। সংখ্যালঘুক একত্ৰিত কৰাই প্ৰতিবাদস্থলীলৈ নাহিল অখিল গগৈ আৰু সংখ্যালঘুৰ সৈতে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া এইবাৰ অখিল গগৈয়ে মাতিছে মিছা আৰু সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈৰ অনুপস্থিতিৰ কথা মানি ল'ব পৰা নাই মুছলমান ৰাইজে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আটাচুৰ কৰ্মীক চচৰাই নিলে আৰক্ষীয়ে। বন্ধৰ আহ্বান জনোৱা 28 মিলন গোটৰ সদস্যক আটক এইবাৰ আৰক্ষীৰ। শিৱসাগৰ বন্ধৰ দাবী কৰা 28 কৰ্মীক চচৰাই নিলে আৰক্ষীয়ে আৰু 12 ঘণ্টীয়া জিলা বন্ধ ঘোষণা কৰা 28 মিলন গোটৰ সদস্যক আটক আৰক্ষীৰ। 28 এটা ফৈদে ঘোষণা কৰিছিল শিৱসাগৰ জিলা বন্ধ আৰু বন্ধ দিয়া নাই বুলি 28 আন্তঃফৈদে সংবাদমেলযোগে দিছিল স্পষ্টীকৰণ আৰু বন্ধৰ দাবী কৰা মিলন গোটৰ সদস্যই সোমবাৰে কৰে এই প্ৰতিবাদ আৰু বন্ধ সফল কৰিবলৈ কৰা প্ৰতিবাদৰ মাজতে কঠোৰ হৈ পৰিছে এতিয়া আৰক্ষী। 28 মিলন গোটৰ কেইবাগৰাকী সদস্যক এবাৰ আটক কৰিছে আৰক্ষীয়ে আৰু শিৱসাগৰ বন্ধৰ দাবী কৰা 28 কৰ্মীক চচৰাই নিলে আৰক্ষীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। দল সংগঠনক অভিযানৰ অধিকাৰ কোনে দিলে? উজনি অসম এৰাৰ নিৰ্দেশ দিবলৈ তেওঁলোক উজনিৰ অভিযানক লৈ প্ৰশ্ন এতিয়া ABMCৰ সভাপতি টাইছন হুছেইনৰ। এই মুহূৰ্তৰ খবৰ সমূহ দৰ্শকৰ বাবে। উজনিত মিয়া বিচৰা অধিকাৰ কোনে দিলে তেওঁলোকক? মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে, কিন্তু তেওঁলোকে অভিযান চলাই আছে মিয়া বাংলাদেশীৰ নামত আৰু উজনিৰ দল সংগঠনক চেলেঞ্জ এইবাৰ ABMCৰ। নামনি অসমৰ পৰা উজনিলৈ যোৱা একাংশ লোকক হাৰাশাস্তি কৰিছে একাংশই আৰু মিয়া খেদাৰ নামত সাম্প্ৰদায়িক কথা বতৰাৰে হাৰাশাস্তি কৰা হৈছে আৰু তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ সকিয়নি দিয়া হৈছে আৰু এওঁলোকক বাধা দিয়াৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰা হৈছে ABMCৰ ফালৰ পৰা। আৰু এই ঘটনাসমূহ আৰক্ষীৰ আওতাত ৰাখিব লাগিব। অসম আৰক্ষীয়ে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই এতিয়ালৈকে আৰু এইসকল দল সংগঠনক দলিচা পাৰি দিছে নেকি চৰকাৰ প্ৰশাসনে? আৰু যিসকলৰ ঘৰত গৈ তেওঁলোকে মিয়া খেদিছে তেওঁলোক ভাৰতীয় আৰু এজন ব্যক্তি বাংলাদেশী বা বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকে আৰু এই ক্ষেত্ৰত আদালতৰ দ্বাৰস্থ হ'ব ABMC। এই মুহূৰ্তৰ খবৰ জনাইছোঁ উজনিত চলা মিয়া বিচৰা অভিযানৰ বিৰোধিতা এইবাৰ ABMCৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষত। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই, মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। ৰাহুল গান্ধী এগৰাকী ভাৰত বিৰোধী ব্যক্তি। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষত। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই। বিনা সন্দেহে ৰাহুল গান্ধী এগৰাকী দেশদ্ৰোহী। ৰাহুল গান্ধী বাংলাদেশ আৰু পাকিস্তানৰ মুছলমানৰ লগতহে আছে, ভাৰতৰ মুছলমান বা হিন্দুসকলৰ লগত নাই আৰু ভাৰতীয় হিন্দুৰ লগতো নাই, লগতে মুছলমানৰ লগতো নাই ৰাহুল গান্ধী। ৰাহুল গান্ধীক এবাৰ পুনৰ সমালোচনা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাহুল গান্ধী এগৰাকী ভাৰত বিৰোধী ব্যক্তি। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষতহে আছে। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই। বিনা সন্দেহে ৰাহুল গান্ধী এগৰাকী দেশদ্ৰোহী।